যে ইমিডিয়েট সেই মাছ বজাৰটো ট্ৰিংলাছত আপোনালোকে খুলি দিয়ক। আগত মাছ বজাৰত মাছ কিনিব যাওঁতে 180 200 টকা পাওঁ, আজি ব্লেক কিনিবলগীয়া কিমান 200 300 250 টকা আমি কিনিবলগীয়া হৈছে। কষ্ট কোনে পাইছে সেইবিলাক দেখা নাই বিজেপি কৰ্মীকৰ্তাসকলে। একফালৰ পৰা যিমানটো ডিফু বজাৰত সিন্ডিকেট নচলোৱা নাই, কিন্তু কি হৈছে একটা জায়গায় MOS তাত ইয়াতে তুলুৰাম ৰহাং নাই, কাৰণ কি এইটো কংগ্ৰেছ সময়তে MOS লিখিছে। এইটো প্ৰেছ মিটটো মাতিছোঁ, তাৰ ওপৰত আৰু আমাৰ তাত আৰু ঢেৰ অভিযোগ আছে যোনটো আমি বিজেপি এগেইনষ্টত কৰিব বিচাৰিছোঁ। তো আমাৰ মাজত আজি আছে এইপিনে XEM মিষ্টাৰ ৰতন ইংতি, তেওঁ VP হয় আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি আৰু স্প'ক্স পাৰ্চনো হয়। এইপিনে আছে XMLA আৰু XEM কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জগত সিং ইংতি, তেওঁ VPও হয় আৰু স্প'ক্স পাৰ্চনো হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিত। আৰু তাত আছে আমাৰ অশোক তেৰণ ডাঙৰীয়া, তেওঁ হ'ল আমাৰ VPও হয় আৰু XEMও হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ স্প'ক্স পাৰ্চনো হয়। প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আজি 2014 পৰা তুলিৰাম ৰহাঙে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট পইচাকেইটা ক'ত গৈছে, ক'ত ডাইভাৰ্ট কৰিছে, ক'ত খৰচ হৈছে, একশ্যন প্লেন আছে নে নাই, ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্ট। আমিতো এই টকাকেইটা ক'ত গৈছে, আমাৰ কাৰ্বি আংলং জনসাধাৰণ দুখীয়া পইচা ক'ত গৈছে আমি জনাব লাগিব। এই বিচাৰটো আমাক লাগে, আমি সেইবিলাকেই বিচাৰিছোঁ। আৰু নেপোটিজিম কথা কৈছে, খালি পৰিয়ালে বুলি কৈছে। ইয়াত বোলে সেই ফ্লাইঅভাৰ বনোৱা কথা, নানা ধৰণৰ কাম কাজৰ কথা কৈছে। ইয়াতে যিটো কৈছে কি, ইয়াত কিছুমান লিখিছে কি, এই যিটো কণ্ট্ৰেক্টৰ কথা কৈছে। কাৰ্বি আংলঙত তুলিৰাম ৰহাং অহাৰ পিছত, বিজেপি চৰকাৰ অহাৰ পিছত আগত যি ধৰণৰ কাৰ্বি আংলঙত কণ্ট্ৰেক্ট কাম হৈ আছিলে, ডিফাৰেণ্ট ক্লাছ আছিলে, ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ, ক্লাছ 1A, ক্লাছ 1B, C আছিলে। আজি কোনোবা কণ্ট্ৰেক্টৰ আছে নেকি 50,000, 1 লাখ, 2 লাখ, 3 লাখ, 5 লাখ, 10 লাখ কৰোৰ টকা কাম কৰা মানুহ ইয়াত কোনো নাই। ইয়াত কাৰ্বি আংলং আজি ডিফুৰ মাৰ্কেটৰ অৱস্থা কিয় ইমান বেয়া? মানুহে য'ত নেকি মাছ 200 টকা আছিলে আজি 400, 500 টকা হৈ গ'ল। আলু য'ত নেকি 10-20 টকা আছিলে কিমান আজি প্ৰাইচ উঠি গ'ল। ইয়াত চব সিন্ডিকেট চলোৱাৰ কাৰণে সেইটো হৈছে। একফালৰ পৰা যিমানটো ডিফু বজাৰত সিন্ডিকেট নচলোৱা নাই, কিন্তু কি হৈছে কণ্ট্ৰল কৰিব পৰা নাই নেকি? আৰু সেই সিন্ডিকেটৰ কাৰণে জনসাধাৰণক টকা পইচাটো দিয়া নাই, চৰকাৰৰ পৰা পেমেণ্টটো নাই। ইয়াৰ লগত আৰু জাপি দিছে যে বস্তু ইমান দাম, আকাশ পাই গৈছে, চুলে জুই নিচিনা হৈ গৈছে। সেইটোৱে আমি কিনিবলগীয়া হৈছে। জীয়াই থাকিবতো লাগিব, খাবতো লাগিব। বিজেপিক যিটো পাৱাৰত অনাৰ কাৰণে সেইটো আছিলে নেকি? ইয়াত কাৰ্বি আংলঙত আমি সেইটো কম যে ইয়াত যিমানটো টকা পইচা আহিছে সেইটো UPDS যিটো MOS 1 লিখিছে সেইবিলাকৰ ইয়াত লিষ্ট আছে, সেইবিলাক কামেই কৰিছে। চলোৱাৰ বে কৈছে এইটো ইমান ভগৱান নিচিনা, ভগৱানে পঠাইছে ৰাইজৰ কাম কৰিবৰ কাৰণে। ইয়াত কাৰ্বি আংলং ৰাইজৰ টেক্স আছে, বিজেপিয়ে কৰা নাই। তুলিৰাম ৰহাং ইয়াত ক্ৰেডিট ল'বলগীয়া নাই। কিন্তু MOS যিটো লিখিছে, কাৰ্বি আংলং ৰাইজে যিটো ভুগিছিলে সেইটো কাৰণে এই ৰাস্তাকেইটা আজি পাইছে। আৰু এতিয়া কেতিয়া লিখিছে এইটো আপোনালোকে ইয়াত চাওক, এইটো ইয়াত চিগনেটৰিজ কেইটা কোনে আছে এইবিলাকতো চাবলগীয়া কথা না। এইবিলাক চাওক, সূৰ্যৰাম ফাৰহাতী আছে, মহন্তি মুংগিতা আছে ইয়াতে, এইটো হৰেণ বে আছে, কাঞ্জাং তেৰাং আছে, সূৰ্যৰাম ফাৰ আছে, পুনিল তেৰণ আছে। আৰু একটা জায়গায় MOS তাত ইয়াতে তুলিৰাম ৰহাং নাই, কাৰণ কি এইটো কংগ্ৰেছ সময়তে MOS লিখিছে। কংগ্ৰেছ এইটো দি থোৱা, এতিয়া খাইছে কি নিজৰ পকেটৰ যিটো শকত কৰিবৰ কাৰণে, মস্ত কৰিবৰ কাৰণে তুলিৰাম ৰহাঙে এইবিলাক কাম লৈ আছে, কাম কৰি আছে। সেইবিলাক কাম দিছে কি সিহঁতি ইয়াত লিখিছে কি এবাৰ নেপোটিজিম লৈ ফ্লাইঅভাৰ কথা কৈছে। ইয়াত আমি কৈছে কি অনুপম শৰ্মা বুলি কৈছে। আমিতো জানো সেইটো যে সদায় ইয়াত বজাৰে ক'তবা মানুহে কথা ৰাস্তা পদূলিত কথা পাতি আছে, হিমন্ত শৰ্মা কোনোবা লাগা ভাগা বুলি কৈছে, আমি নাজানো, ৰাইজে কৈ আছে। তাৰপিছত কৈছে কি দেওপানীটো চুকেলা কোনোবা আগৰৱালে কৈছে, কৰিছে বুলি কৈছে। কোন আগৰবাৰ হয় আমি নাজানো, তো কাৰ্বি আংলঙৰ মানুহ নহয় না।
কাৰ্বি আংলঙে কষ্ট কৰি ৰাইজে কষ্ট কৰি সেইবিলাক ৰাস্তা পাইছে এতিয়া সেই কাম কাজকেইটা বাহিৰৰ মানুহ কাৰণে দিয়েছে সেইটো কথাই আমি কৈছে টুকেলা বৰপুং তাৰাপুং 200 crores আছে অজয় আগৰৱাল বুলি কাৰ্বি আংলঙতো অজয় আগৰৱালটো নাই ডিফুতো নাই কোনোবা বুকুলীয়া এই আমাৰ বুকাজান চাইডতো নাই ডকমুকাটো কাজিৰঙা 300 crores গৌতম কনষ্ট্ৰাকশ্যন ফাৰ্ম বুলি কৈছে ইয়াতো নাই কাৰ্বি আংলঙতো গৌতম কনষ্ট্ৰাকশ্যন বুলি নাই কিন্তু যি ধৰণৰ যিটো ডিফু টাউন নানা ধৰণৰ যিটো সেইটো 30 crores 7 days 17 কিলোমিটাৰ পৰা কাছে কনষ্ট্ৰাকশ্যন সেইটোৱে আছে বেলেগটো নাই তাৰপিছতে ইয়াতে ডিফু টাউন টু ইউনিভাৰ্চিটি 90 ডেকা বুলি আছে 90 ডেকা কণ্ট্ৰেক্টাৰো কাৰ্বি আংলঙত নাই আমি সেইটো কৈছে এইটো জনসাধাৰণ ৰাইজে কষ্ট কৰা টকা পইচাকেইটা বাহিৰত গ'ল ডিফু টাউনত আজি দেউলীয়া কৰি পেলাইছে সেইবিলাক কথাই আমি কৈছোঁ মানুহে কিমান কষ্ট পাই থকা নাই আৰু ইয়াতে ৰিলায়েন্স বৰ্ডাৰৰ কথা কৈছে ফৰেষ্টৰ কথা কৈছে নেকি আপোনালোকক এই ফৰেষ্টৰ কথাটো আমি ক'ম যে কি ইয়াত আছে ফৰেষ্টৰ আগৰ পৰা আমি আপত্তি কৰি আছে আমি আগৰ পৰা নাগালেণ্ড বৰ্ডাৰৰ কথা কৈছে ইয়াতে হেমফু মুক্ৰাং ভিলেজ বুলি সিহঁতি তাত স্থাপন কৰিব বুলি কৈছে তাৰপিছতে একটা আছে দিখৈ মডেল ভিলেজ বুলি আছে নাগালেণ্ড বৰ্ডাৰ তুলিৰাম ৰংহাং বাগানটো দে সি নিজে কৈছে বুলি কৈছে আপোনালোকৰ হৈ মই যিটো জানিব পাইছোঁ ফৰেষ্ট এৰিয়া নহয় বুলি কৈছে সি যে সেই বিলাতী বুগুৰি আপেল বুগুৰি যিটো খেতি কৰিছে সেইটোতো ফৰেষ্ট এৰিয়া হয় এতিয়া আপোনালোকক সেই কথাটো মই সোধা নাই আপোনালোকক সুধিছে ধনচুৰি ৰিজাৰ্ভৰ কথা 100 বছৰ পুৰণা হয়তো এই 100 বছৰ পুৰণা কথাটো আপোনালোকক সুধিছে যে এইটো কেনেকৈ তাত এক গাঁও খুলিব পালে এই গাঁও খুলিবৰ কাৰণে ইয়াতে ৰেজিষ্টাৰ কৰাও ইয়াতে আছে ইয়াতে আকৌ লগতে তাত যে কাম হোৱা নাই বুলি কৈছে তাত এতিয়া তুলিৰাম ৰংহাং যে মান্তি হৈছে ফৰেষ্ট এৰিয়া গাঁও খুলিবৰ কাৰণে ধনচিৰি ৰিজাৰ্ভ নাগালেণ্ড কাৰ্বি আংলং বৰ্ডাৰত বুলি কোৱাটো এই ফটোটো তাত নাগালেণ্ড চাইডৰ পৰা এক্টিভিটিজ হৈ আছে এই ফটোটো আপোনালোকে চাওক আজিয়ে গৈ কিনি চাওক না সেইটোৱে আপোনালোকক সুধিছে বেলেগ উল্টা ফুটা কথা আমাক যে কৈ আছে সুধি আছে এই কাৰাপশ্যনৰ কথা ফৰেষ্টৰ এতিয়া ৰিচেণ্টলি প্লান্টেশ্যনৰ কথা প্লান্টেশ্যনটো কিমান টকা চেংচন হৈ আছে ইয়াতে আমি কিছুমান লিখিছে 261 লাখ crore টকা 261 লাখ টকা সেইবিলাক টকা ক'ত গৈ আছে প্লান্টেশ্যন ক'ত কৰি আছে সেইদিনা লাহুৰিজানত আমি যেতিয়া সেই চলাৰ প্ৰজেক্ট চাইডত গৈছোঁ এতিয়া আমাৰ এই জগতা আছিলে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট এতিয়া বিৰাজ সিং ৰংপি আছে আমি তাত গৈছোঁ ৰাস্তাত আমি সুধি ৰখিছোঁ না ফৰেষ্টৰ সুধিছে ইয়াত প্লান্টেশ্যন আছে নেকি ছাৰ প্লান্টেশ্যনটো ক'তো নাই ইয়াত 2 বছৰ আগত প্লান্টেশ্যন আছে বুলি কৈছে আমি ৰাস্তাৰ পৰা চাইছোঁ সেইটো প্লান্টেশ্যন নহয় চিডলিং নহয় গছ হৈ গ'ল এইটো কিন্তু পইচাটো এতিয়া ৰিচেণ্টলি লৈছে না এইটো বেছি দিন হোৱা নাই সেইবিলাক কিয় হ'ব পাইছে মই কেইটামান প্ৰশ্ন বৰ্তমান CM তথা কাউন্সিলত কেইটামান প্ৰশ্ন কৰিছিলোঁ সেই প্ৰশ্নৰ পৰা সিহঁতে সঠিক উত্তৰ পোৱা নাই সঠিক উত্তৰ দিব পৰা নাই মই সুধিছিলোঁ চিফ মিনিষ্টাৰ পেকেজ প্ৰত্যেকটো MEC সমষ্টিৰ 10 crore যিটো প্ৰজেক্ট এইটো একে মডেল যেতিয়া প্ৰত্যেকটো সমষ্টিত একে ধৰণৰ একে কেপাচিটি হ'ব লাগে কিন্তু আমি কি দেখিছোঁ অডিটৰিয়াম হলৰ কথা মই বাৰে বাৰে কৈছোঁ অডিটৰিয়াম হলটো ক'তবা তুলিৰাম ৰংহাং ডাঙৰীয়া কৈছে যে ময়ো তেতিয়া EM আছিলে MEC আছিলে জানিব লাগিছিল মই জানো সেইকাৰণে কৈছোঁ প্ৰত্যেকটো 26টা অডিটৰিয়াম হল একে হ'ব লাগে গোটেই কোৱালিটিবিলাক একে হ'ব লাগে আৰু সিট কেপাচিটিটো চাবক সিট কেপাচিটি সমান হ'ব লাগে একে হ'ব লাগে এটা ঠাইত যদি 500 হয় প্ৰত্যেকটো অডিটৰিয়াম হলৰ সিট কেপাচিটি 500 হ'ব লাগে সেইটোৱে মই বাৰে বাৰে সুধিছিলোঁ এতিয়া মানে কিয় ডিফাৰেন্স হৈছে ক'তবা 500 ক'তবা 300 ক'তবা 250 আৰু এটা পইচাটো নাই
4-5 বছৰ হৈ গ'ল এতিয়ালৈকে শেষ কৰিব পৰা নাই আৰু ক'ৰবাত এটা চেয়াৰো এতিয়া বহাব পৰা নাই সেই প্ৰশ্নটোহে মই কৰিছিলোঁ অডিটৰিয়াম হ'ল মানে 10 crore প্ৰজেক্ট প্ৰত্যেকটো সমষ্টি একে হ'ব লাগিছিল কিন্তু একে হোৱা নাই কিলে কিয় আৰু উত্তৰ যাহা তাক উত্তৰ দি দিছে এইটো তুলিৰাম ৰহাং এইটোৱে কৈছে কিন্তু তুলিৰাম হওক মোৰ আগত কওক মই কাক কৰিব দিছিলে সেই সময়ত মই প্ৰপ'জেল দিছোঁ লোকেল কণ্ট্ৰেক্টৰ দিয়ক কিন্তু তুলিৰাম ৰহাঙে গুৱাহাটী কোনবা মিধি নে কি নে মোৰ এতিয়া মনতো নাই মোৰ চুৰুপথাৰ কৈছোঁ মই চুৰুপথাৰ পৰা আৰম্ভ কৰি 13টা নে 15টা মান যিটো গোটেই তুলিৰামে ঠিক কৰিছে আজি ক'লে হ'ব নেকি মইতো কণ্ট্ৰেক্টৰ চিনি নাপাওঁ মই কোঠাও পাতিব পোৱা নাই মই নাজানোৱেই সেইকাৰণে মই তেতিয়াও ভালকে কাম কৰিবৰ কাৰণে মই তুলিৰামক CMকহে মই কম আৰু বাউণ্ডেৰী ৱাল কথা কৈছে মই কৈছোঁ তাত নাই ডিপিআৰত নাই তাত নাই বুজিছোঁ কিন্তু পিছত SOPDৰ টকা নে ক'ৰবাৰ পৰা নেকি কিন্তু ইংলংকিৰিৰ ফাৰ্মৰ পৰা ফাৰ্মক 19 না 20 এই কিবা সমষ্টিত এইটো 1 crore কে বাউণ্ডেৰী ৱাল কৰিব দিছে এইটো মোৰ প্ৰশ্নটো এইটোৱেই এই বাউণ্ডেৰী ৱাল কিলে কমপ্লিট কৰা নাই কিন্তু এইবিলাক পইচা নাই এতিয়া কমপ্লিট নোহোৱাকে পইচা খালে কেনেকৈ সেইকাৰণে মই কৈছোঁ যে এইটোৰ ওপৰত ইনকুৱাৰী হ'ব লাগে এইটো পাব্লিক মানি হয় সেইটোৱে মই বাৰে বাৰে কৈছোঁ কিন্তু এতিয়া উত্তৰ দিব পৰা নাই আৰু কি কৈছে বোলে এইটো তুলিৰামে বহুত কাম কৰিছে সেইকাৰণে কেইবাটাকটো কি মানে আমিও মানে চবে মানে বোলে তাক প্ৰশংসা কৰাহে প্ৰশংসা কৰিব লাগে এইটোৱে কৈছিলে কিন্তু ভাল কাম যদি কৰিলে মই প্ৰশংসা কৰিম কিন্তু দুৰ্নীতি কৰি আমি কেনেকৈ ছাপোৰ্ট কৰিম কৰাপশ্যন হৈছে আমি জানো মই যোৱাকালি কেইটামান কথা কৈছোঁ মই যোৱাকালিত কৈ আহিলোঁ আজি মই ৰিপিট নকৰোঁ কেইটামান মই প্ৰশ্ন কৰিছিলোঁ কেইটামান উদাহৰণ দি মই কৈছিলোঁ সেই উদাহৰণ দি মই কৈছোঁ সেইকাৰণে এসপ্তাহৰ সময়ত আপোনালোকে উত্তৰটো দিয়ক তুলিৰাম ৰহাং আপুনি কৰা নাই যদি কৈছে তেনেহ'লে কওক অপেনলি মই কৰা নাই বুলি কওক যদি কৰিছে তেনে স্বীকাৰ কৰক সেইকাৰণে আমি ইনকুৱাৰী কাৰণে কৈছোঁ যেতিয়া ইনকুৱাৰী বহাব তেতিয়া গোটেই কাগজ যি দৰকাৰ বস্তুবিলাক চব ওলাই আহিব আপোনালোকৰ আগত আমি কৈছোঁ তুলিৰাম ৰহাং বৰ্তমান যিটো সি কৰা নাই বুলি কৈছে নহয় কিমান কৰা নাই ক'ত কি কৰিছে আমি চব জানো ধৰা খাব এতিয়া সেইকাৰণে আজি আপোনালোকৰ আগত আমি কৈছোঁ এই তুলিৰামে কৈ থকা কাৰণ সেই কৈ থাকে যে এই বোলে CBI আনক কিবা আনক মই ভয় নকৰোঁ সেইকাৰণে সেইটোহে আমি ৰিপিট কৰি দিম আপুনি যদি ক্লিন হয় CBI মাতক হিমন্ত বিশ্ব শৰ্মা আপুনি যদি ক্লিন হয় বুলি কৈছে তেনেহ'লে CBI মাতক ইয়াতে ইনকুৱাৰী বহাওক ইনকুৱাৰী হওক এইটোহে আমি আজিও আমি কওঁ তুলিৰাম ৰহাং এতিয়া আমিও মানে আপোনালোকৰ নিচিনা য'ত আমি ৰেকৰ্ডিং কৰা এইবিলাক আমি কৰা নাই কিন্তু এই গোটেই তথ্যবিলাকো পাব তুলিৰাম ৰহাং মানে তাত যে ফাৰ্ম যে কৰিছে পল্ট্ৰি ফাৰ্ম হওক আৰু এতিয়া কি আছে ডায়েৰী হওক গটেৰী হওক এইটো তুলিৰাম ৰহাং ইমান এক্সপাৰ্ট মানুহ নহয় আমি জানো তুলিৰামক কেইজনমান যিটো ইমান এক্সপাৰ্ট মানুহ নহয় এইবিলাক মানুহ এইবিলাক কৰিব পৰাটো ক'তবা না ক'তবা কোনো সহায় কৰিছে সহায় লৈছে এই কাৰ পৰা সহায় লৈছে সেইটোহে বিচাৰিলে চব ওলাই যাব গোটেই ডিপাৰ্টমেণ্টৰ মানুহবিলাকহে তাত সহায় কৰাহে দেখি পাব এইটোহে আমি কৈছোঁ এইটো সহায় নকৰা বুলি এইটো কৈছে নাই প্ৰমাণ দেখাব আমি প্ৰমাণ নেদেখাওঁ এতিয়া প্ৰমাণ দিব লাগে তুলিৰাম ৰহাঙে প্ৰমাণ দিব লাগে সি ক্লিন হয় সি যদি ক্লিন হয় এই গাই গৰুবিলাক ক'ত পৰা পাইছে কেনেকুৱা পাইছে এই পল্ট্ৰি ফাৰ্ম যে ইমান ডাঙৰ যে কৰিব পাৰিছে ক'ত টকা কেনেকুৱা কৰিব পাৰিছে তুলিৰাম ৰহাং আমি জানো না তেখেতৰ যিটো চেলাৰীৰ পৰাতো ইমানটো পইচা নাপায়
ইমান ডাঙৰ ডাঙৰ ফাৰ্ম কৰিব পাৰিছে কেনেকৈ তাতহে জড়িত আছে না যোৱাকালি আমি গুৱাহাটীত প্ৰেছ মিট দিয়াৰ পাছত বিজেপি স্প'ক্সপাৰ্চনসকলে কি আমাক প্ৰশ্ন সুধিছিলে সেই উত্তৰ গোটেইখিনি দিলে খালি মই দুটামান প্ৰত্যেকবাৰ বিজেপি স্প'ক্সপাৰ্চনসকলে কেইটামান কংগ্ৰেছসকলক খালি দুটা প্ৰশ্ন তেওঁলোকে সোধে সেইটো মই জবাব দিব বিচাৰোঁ 1 নম্বৰ আটাইতকৈ বোলে কংগ্ৰেছ সমতে বোলে দুৰ্নীতি বেছি হৈছে আৰু আটাইতকৈ কংগ্ৰেছ চৰকাৰ সমতে বোলে ডেভেলপমেণ্ট নোহোৱাটো বোলে বেছি হৈছে বুলি কৈ থাকে কিন্তু মোৰ প্ৰশ্নত যে আৰু আটাইতকৈ কংগ্ৰেছ চৰকাৰ সমতে বোলে অসমৰ অশান্তি বেছি হৈছে বুলি কয় কিন্তু এটা কথা ঠিক যে ACC MOU যেতিয়া প্ৰথম এগ্ৰিমেণ্ট কৰোঁতে কাৰ চৰকাৰ আছিলে 1 এপ্ৰিলত 1995 তাৰপাছত আহিল MOS 1 UPDS যেতিয়া একৰ্ড হওঁতে 25 নৱেম্বৰ 2011 তেতিয়াতো কংগ্ৰেছ চৰকাৰ আছিলে সেই সময়ত কংগ্ৰেছ চৰকাৰ সময়ত যদি এগ্ৰিমেণ্ট নকৰাহেঁতেন আজি যিমানখিনি ডেভেলপমেণ্ট যদি টকা ফাণ্ডবিলাক আহা তেওঁলোকে যে ইউজ কৰিছে বহুত ডেভেলপমেণ্ট হৈছে বুলি কয় তেনে কংগ্ৰেছ চৰকাৰ আমোলৰ সময়ত এগ্ৰিমেণ্ট কৰাৰ টকা পইচাহি আহি আছে সেই টকা পইচা দি তেওঁলোকে ডেভেলপমেণ্ট আৰু এটা কথা কয় বিজেপি চৰকাৰ সদায় ডেভেলপমেণ্ট বহুত হৈছে বুলি কৈ থাকে তেওঁলোকে কৈ থাকে সেই তেওঁলোকক মই কিছুমান বস্তু স্পষ্ট দেখাব বিচাৰোঁ এই ওচৰতে ডিফু মাঞ্জাৰো এতিয়াও তাত দলং এতিয়ালৈকে হোৱা নাই বহুতবাৰ গাড়ী এক্সিডেণ্ট হৈছে বুদ্ধিষ্ট টেম্পুল ওচৰত এতিয়ালৈকে তাত দলং এখন বনাব পৰা নাই আজি বিজেপি চৰকাৰ কিমান হৈ গ'ল 9 বছৰ হৈ গ'ল দলং এখন বনাব পৰা নাই তাৰ আগত ডিমাচা গাঁও এখন গাঁও আছে তাত য'ত নেকি ট্ৰেইনিং চেণ্টাৰ এখন আছে সেই ঠাইডোখৰ কালভাৰ এতিয়ালৈকে বনাব পৰা নাই ৰাস্তা ঠেক এখন গাড়ী যোৱাৰ লগে লগে আন এখন গাড়ী ৰৈ যাব লাগে আৰু ওচৰতে এই আছাম ৰাইফল সন্মুখত আধা ৰাস্তাটো নাইকিয়া হৈ গ'ল কালভাৰটো শেষ হৈ গ'ল মুখ্যমন্ত্ৰী কিমান বাৰ আহিছে কিমান বাৰ গৈছে কিন্তু আজি পৰ্যন্ত কালভাৰ এটাটো বাদ দিয়ক মাটি 100 পৰা তাত এতিয়ালৈকে ভৰাব পৰা নাই তাত বেৰ এটা দি যেনে তেনে পাৰ হ'বলগীয়া হৈছে ঈশ্বৰে ভগৱানে কিবা এটা নকৰক EM গাড়ী কেতিয়াবা তাত যদি সোমাই যোৱা নাই বুলিহে তেতিয়া তেওঁলোকে গাত লাগিলে হয় কিন্তু কিমান বাৰ গাড়ী এক্সিডেণ্ট হৈছে তাত বুদ্ধিষ্ট টেম্পুল ওচৰত আছাম ৰাইফল ওচৰত কিন্তু এতিয়া গ'লে গম পাম আমি এতিয়ালৈকে বনাব পৰা নাই তেওঁলোকে যে ডেভেলপমেণ্ট বুলি কয় ইটো জানো ডেভেলপমেণ্ট আমাৰ মেডিকেল হস্পিটেলত পেচেণ্টসকলে কেইদিনমান আগত কিমান মৰিছিলে আৰু বৰষুণ পৰাৰ লগে লগে তাৰ মেডিকেল হস্পিটেলত পানী এথুলৈকে পানী হয় গৰৈ মাছ পায় তাত শিঙি মাছ পায় কিমান মানুহ ফটো ফেচবুক আপলোড কৰিছে আৰু অসমৰ জনপ্ৰিয় এজন ছিংগাৰ আছিলে তেখেতে ইয়াত চিকিৎসা কৰিবৰ কাৰণে ডক্টৰ পোৱা নাই কেইদিনমান আগতে নিউজত তেখেতে দিছে তেখেতে সেই মানুহজনো তেখেতে দিবলগীয়া বাধ্যত হৈ গ'ল তেওঁলোকে কয় ডেভেলপমেণ্ট হৈছে বুলি কয় আৰু সেইকাৰণে আমাৰ প্ৰশ্ন কংগ্ৰেছ চৰকাৰ আমোলত যিবিলাক বস্তু হোৱা সেইবিলাক বস্তু এটা এটাকে ভাঙি তাত নতুনকৈ বনাব আৰম্ভ কৰিছে আমি গুৱাহাটীতো কৈছিলোঁ বৰ্তমান যে DC অফিচ যে তেওঁলোকে বনাইছে কি কাৰ্বি আংলং অজস্ৰ মাটি EM সকলে বাগান বনাইছে DC অফিচ নতুন বনাব লাগে ক'ত বনাইছে য'ত নেকি আমাৰ 1952 চনত ডিষ্ট্ৰিক্ট পোৱাৰ পাছত যিটো আমাৰ চিৰিকালচাৰ যিটো পুৰণা যিটো অফিচটো তাতে ভাঙি তাতে DC অফিচ বনাবলগীয়া হৈছে কি মাটি নাপালে কাৰ্বি আংলং মাটি সেই ঠাইডোখৰ ইমান ঐতিহ্য আমাৰ হিষ্টৰিকেল বিল্ডিং আছিল সেইবিলাক ভাঙি তাতে DC অফিচ বনাবলগীয়া হৈছে আমাক নালাগে বুলি নকয় লাগে এয়া জানো ডেভেলপমেণ্ট আৰু বেলেগ এটা বেলেগ আমাৰ এই সন্মুখত যিটো ফ্লাইঅভাৰ যে অলপ আগতে আমাৰ ৰতন সি ডাঙৰ উত্থাপন কৰিছে গুৱাহাটীৰ মেট্ৰপলিটান চিটি নিচিনা তাত ৰাস্তা ব্লক নকৰে ডেইলি বাওঁহে লেফ্ট ৰাইট হাজাৰ হাজাৰ গাড়ী যায় কিন্তু ইয়াত প্ৰায় 1.5 বছৰ ধৰি ৰাস্তা ব্লক কৰি দিছে জনসাধাৰণ মানুহক যাবলৈ অসুবিধা কৰাইছে কিমান ট্ৰাক গাড়ী যাবলৈ অসুবিধা পৰিছে স্কুলৰ ল'ৰা ছোৱালীবিলাকে যাবলৈ ইমান অসুবিধা পৰিছে নিয়মতে এইটো ব্লক কৰিব নোৱাৰে মানুহৰ হিউমেন ৰাইটটো তেওঁলোকে ব্লক কৰিব নোৱাৰে কিবা মৌলিক অধিকাৰ তেওঁলোকে বন্ধ কৰিব নোৱাৰে কিন্তু আজি বিজেপি চৰকাৰে ডেভেলপমেণ্ট নামত ৰাস্তা আপোনাৰ এই ফৰেষ্ট অফিচৰ পৰা আপ টু কিবালৈকে এই পোষ্ট অফিচলৈকে গোটেই ৰাস্তাটো ব্লক কৰি মানুহ কিমান কষ্ট ভুগিবলৈ গৈছে কিন্তু সেইবিলাক আমি যদি উদঙাই দিওঁ সেইবিলাক কথা যদি আমি কৈ দিওঁ যে কংগ্ৰেছসকলে বোলে দুৰ্নীতি বোলে তেওঁলোকে একো নাজানে আৰু তেওঁলোকে কেইটামান তেওঁলোকে আমাক প্ৰশ্ন কৰিছিলে যে কংগ্ৰেছসকলে তেওঁলোকৰ ভীতি নাই বুলি কয় তেওঁলোকৰ জনসংখ্যা নাই বুলি কয় তেওঁলোকে মিটিং কৰিব নোৱাৰে বুলি কয় 4 তাৰিখে গৌৰৱ গগৈ আহি আছে কেইদিনমান আগত ইয়াত আমাৰ ৰুচিনা তিৰ্কী আহিছিল আমাৰ টাৰ্গেট আছিলে মাত্ৰ 200 জন মানুহ প্ৰায় ইয়াত 1000 জন মানুহ আহিছে
গৌৰৱ গগৈ 4 তাৰিখে দুৱাৰ বাগৰিৰ পৰা আপ টু ডিফুলৈকে আহিব সেই বিজেপি কৰ্মীকৰ্তাসকল আপোনালোকে চাওক কিমান মানুহ কংগ্ৰেছৰ লগত আছে আমি সিদিনাখন মাত্ৰ ইয়াত 200 জনে আমি মাতিছো কিমানজন আহিব আপোনালোকে চাব কংগ্ৰেছৰ লগত মানুহ আছে নাই তেওঁলোকে ভাবিছিল যে চৰকাৰ থকা ধন বল বাহুবল থকাৰ কাৰণে মানুহবিলাক সকলো মানুহক লৈ অফিচিয়েল মিনিষ্টাৰ কিবা মানুহবিলাকক লৈ বহুত মানুহ হয় বুলি ভাবিছিল নহয় আপোনালোকক মই মনত পলাই দিওঁ 1986 পৰা 2001 চনলৈকে যেতিয়া এচিচি মাছ মুভমেণ্ট আছিলে সেই সময়ত এচিচি চিপিএমসকলে ভাবিছিল যে আমাক কোনো হাৰাব নোৱাৰে কিন্তু 2001 চনত হঠাতে কিন্তু এচিচি হাৰি গ'ল 2001 চনৰ পৰা আপ টু 2026 চন কিবা 16 চনলৈকে কংগ্ৰেছে আহি গ'ল প্ৰায় 15 বছৰ আৰু সেই একেটা মানুহে কংগ্ৰেছৰ পৰা এৰি আজি বিজেপিক গাদীত আনিছে কিন্তু বিজেপিসকলে ভাবিব নালাগে যে তেওঁলোকে 2026 চনলৈকে যে তেওঁলোকে চৰকাৰ থাকিব এইটো ভাবিব নালাগে সেইকাৰণে আমি আপোনালোকৰ থ্ৰুদি কিছুমান বস্তুবিলাক দেখিবলৈ পাইছোঁ অসমত এটা নতুন নাম ওলাইছে আমি সদায় আমি নিউজ পৰ্টেল নিউজ পেপাৰ নিউজ আমি পাইছোঁ গুৰুচুৰ বুলি ক'লে বেলেগ মানুহবিলাকে চুৰ কৰে কিন্তু গুৰুচুৰ বুলি কাৰ নাম পাইছে যিসকল বিজেপি মন্ত্ৰী যিসকল MLA সেই পত্নীসকলৰ নামহে গুৰুচুৰ বুলি কৈছে স্বীকাৰো কৰিছে বিজেপি কেইজনমান কৰ্মীকৰ্তাসকলে সেইকাৰণে তেওঁলোকে ডেভেলপমেণ্ট হৈছে বুলি কয় সেইবিলাক চাব লাগিব হয় ডেভেলপমেণ্ট হৈছে কোনে কোনে হৈছে EM পৰিয়ালবৰ্গ বাহিৰে কোনো ডেভেলপমেণ্ট হোৱা নাই অলপ আগতে ৰতনটি ডাঙৰে কোৱাৰ দৰে আজি মাছ বজাৰত আজি মানুহ মাছ পাবলৈ কিবা নাই চব্জি পাবলৈ নাই আগত মাছ বজাৰত মাছ কিনিব যাওঁতে 180-200 টকা পাওঁ আজি ব্লেক কিনিবলগীয়া কিমান 200-300-250 টকা আমি কিনিবলগীয়া হৈছে কষ্ট কোনে পাইছে সেইবিলাক দেখা নাই বিজেপি কৰ্মীকৰ্তাসকলে বিজেপি EM সকলে গম পোৱা নাই সেই বস্তুটো ইমিডিয়েট কৰিব লাগিছিল বজাৰত দেখোন আজিকালি বিক্ৰী নহয় বজাৰ কৰা মানুহবিলাকে বজাৰীসকলে আজি বজাৰ কৰা মানুহ নাই শাক চব্জিৰ পৰা আৰম্ভ গোটেই বস্তুৰ দাম বাঢ়ি গ'ল সেইকাৰণে আমাৰ পৰা এপিল কৰিছোঁ কাউন্সিল EM সকলক যে ইমিডিয়েট সেই মাছ বজাৰটো ট্ৰেডিং লাইচেন্স আপোনালোকে খুলি দিয়ক নো ডাউট আমি কোৱা নাই যিসকল বাহিৰগত সেইসকলকে দিব লাগে বুলি নহয় কাৰ্বি আংলঙতো ইয়াত খিলঞ্জীয়া মানুহ বহুত মানুহ বেপাৰ কৰিব পাৰে ইয়াত বড়ো মানুহ আছে কাৰ্বি আছে লালুং আছে তিৱা আছে অসমীয়া আছে মৰাণ মটক মিচিং ইমান খিলঞ্জীয়া মানুহ ইয়াত আছে ইয়াত তেওঁলোকক লাইচেন্স নিদিলে কেলে ঠিক আছে আমি নকওঁ যে বহিৰাগত মানুহক যে লাইচেন্স দিব লাগে সেইটো নকওঁ কিন্তু ইয়াত খিলঞ্জীয়া মানুহখিনি আছেই দেখোন ইমান কেপাচিটি নাই নেকি ইয়াত কৰিবলৈ এটা যে ইমান কষ্ট পাইছে মানুহবিলাকে সেইকাৰণে আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা এপিল কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ ইমিডিয়েট সেই ট্ৰেডিং লাইচেন্সটো সোনকালে দিয়ক বাছ বজাৰটো খুলি দিয়ক ৰাইজ সুবিধা পাব গতিকে বিজেপিসকলে ডেভেলপমেণ্ট বুলি কোৱাটো আপোনালোকে ভাবিব নালাগে যে ইনাৰ কাৰেণ্ট মানুহবিলাকে বিজেপিৰ প্ৰতি যে মুখ ভংগ হৈছে ভিতৰে ভিতৰে খুব বেয়া পাইছে সেই কথাটো তেওঁলোকে অনুভৱ কৰক আৰু তেওঁলোকে যদি অনুভৱ নকৰে 2026ত চাব তেওঁলোকে ভাবিছিল সদায় যে তেওঁলোকে যে জইনিং কৰাই আছে হাজাৰ হাজাৰ আমাৰ লগত মানুহ আছে যোৱাকালি বিজেপি স্পৰ্ট পাৰ্চনে কৈছিলে যে আমাৰ তাত সদায় হাজাৰ হাজাৰ মানুহবিলাক জইনিং কৰিছে আহিবই কেলে নাযাব জব কাৰ্ড আপোনালোকৰ মিটিঙত যদি নাযায় জব কাৰ্ড কাটি দিম বুলি কয় আই ঘৰ কিছুমান পাবলগীয়া মানুহ যদি মিটিঙত নাযায় কাটি দিম বুলি কয় বিধৱা পেঞ্চন মানুহক যদি আপোনালোকে পাব লাগে বিজেপি মিটিং যাব লাগিব বেলেগ কথা বেলেগ কেইদিনমান আগত ইয়াত আমি দেখিবলৈ পাইছোঁ চিফ মিনিষ্টাৰ আহিছে আৰু কাৰ্বি আৰম্বান মিটিং পাতিছে কাক মাতিছে গোটেইখিনি ICDS ৱৰ্কাৰ হেল্পাৰসকলক মাতিছে আৰে তাতোতো কিছুমানতো CPM আছে কিছুমান বিজেপি মানুহ আছে কিছুমান কংগ্ৰেছ মানুহবিলাকো আছে কিছুমান বেলেগ বেলেগ দলসকলো আছে সেই মানুহবিলাক কিন্তু বাধ্যত যাবলগীয়া হৈছে তাত সেই মানুহখিনিক লৈ যদি আপোনালোকে যে আমাৰ গোটেই বিজেপিক ভাল পোৱা মানুহ বুলি ভাবে সেইটো ভুল এইটো 100 ভুল আপোনালোকে সেই মানুহখিনি বাধ্যতাৰে আপোনালোকৰ ওচৰত যাবলগীয়া হৈছে ইচ্ছাকৃতভাৱে যোৱা নাই সেই মানুহখিনি চাকৰি কাটা খাব বুলি পেলাই বিধৱা পেঞ্চন কাটা খাব বুলি পেলাই অৰুণোদয় তেওঁলোকে কাটা খাব বুলি পেলাই আনকি কেইদিনমান আগত আমি চেনেল ফুলনিত লেম্পছত দেখিবলৈ পাইছোঁ 3 মাহ কাৰণে চাউল দিছিলে তাত বোলে 5 কেজি কাটিছে কিন্তু বাধ্যত কিছুমান বোলে মাত মাতিবলৈ নিমাত হৈ গ'ল কাৰণ কিয় খাবলৈতো নাই মানুহবিলাক কাৰণ 15 কেজি নামত যদি 5 কেজি কাটি দিয়ে সেই মানুহজন 10 কেজিহে পাব সেইকাৰণে তেওঁলোকে কিছুমান বাধ্যত যাবলগীয়া আছে সেইকাৰণে বিজেপি কৰ্মীকৰ্তাসকলক মই বিনম্ৰ অনুৰোধ আপোনালোকক সময় থাকোঁতে সেইবিলাক আপোনালোকে সোনকালে কৰক অন্যথা 26ত এনেও আমাৰ চৰকাৰ আহি আছে